So students, a very good morning to you all. Today we'll be doing the last class of this lesson. Okay. So আমি এতিয়া এই লেসনটোত কি পঢ়িছিলো আমি পঢ়িলো যে স্ট্যান্ডার্ড মেজর অফ ডিসপারশন পঢ়িলো which is a very important part for আমি এনালাইসিস কৰিব কাৰণে যিকোনো এটা পাৰ্টিকুলাৰ given data ঠিক আছে তো ইয়াত হৈ গ'ল আমি কেইটা পাইছিলো ৰেঞ্জ পাইছিলো কোয়াৰ্টাইল ডিভিয়েশন পাইছিলো মিন ডিভিয়েশন পাইছিলো এন্ড লাস্টলি স্ট্যান্ডার্ড ডিভিয়েশন পাইছিলো তাৰ স্ট্যান্ডার্ড ডিভিয়েশন আমি চাৰিটা প্ৰপাৰ্টি পালো ঠিক আছে তো হেইকিটা গুটেকিটা কৰা পাছত আমি কেটামান ইউজেস ডিসকাস কৰিলো ৰিলেশনশিপ বিটুইন QD SD এন্ড MD আমি পঢ়িলো ঠিক আছে তো এটা টপিক থাকি গৈছে তো হেতু হৈ গ'ল কোএফিশিয়েন্ট অফ ভেৰিয়েশন কি হ'ব প্ৰথমতে আমি উলিয়াব লাগিব কোএফিশিয়েন্ট অফ SD উলিয়াব লাগিব ঠিক আছে তো কোএফিশিয়েন্ট অফ SD হ'ব কি হ'ব সিগমা মানে SD আমি যোনটো উলিয়াম সিগমা ডিভাইডেড by the mean of that particular set of observation হেতু হৈ গ'লে আমি কোএফিশিয়েন্ট অফ SD পাম ঠিক আছে তো কোএফিশিয়েন্ট অফ ভেৰিয়েশন কি হ'ব সেই পাৰ্টিকুলাৰ ভ্যালুটো যোন আমি পাম কোএফিশিয়েন্ট অফ SD মানে a2 যেতিয়া আমি ইনটু 100 কৰিম by multiplied by 100 হ'ব তেতিয়া আমি পাম coefficient of variation and coefficient of variation is independent of any unit okay so here আছে page number 70 তোমালোকে গম পাবা this is a pure number independent of units বুলি আছে ঠিক আছে আৰু যে আমি এই coefficient of variation আমি পালে কি হ'ব আমি যি কোনো ডাটা আমি কম্পেয়াৰ কৰিব পাৰিম হ্যাঁ কোড ভেৰিয়েশন বেছি হৈছে কোড নাই হোৱা কেনেকৈ হৈছে ঠিক আছে তো লাস্টলি হেতু বস্তু আছিলে তো আমি এতিয়া এক্সাম্পল নাম্বাৰ 25 তো আমাৰ কিতাপ 71 অন আছে পেজ নাম্বাৰ 71 তাত কোৱেশ্চনটো হৈ গ'ল ক্যালকুলেট কোএফিশিয়েন্ট অফ ভেৰিয়েশন অফ টু সেকশন ঠিক আছে দুটা সেকশন আমি A and B আমি কোএফিশিয়েন্ট অফ ভেৰিয়েশন উলিয়াব লাগে এন্ড তাৰ চাব লাগে যে which is more consistent okay for that আমি এটা কি কৰিম প্ৰথম আমি কি কৰিলো সেকশন A ললো সেকশন B ললো ঠিক আছে তাৰ ওয়েজেস খিনি দিলো আৰু ফ্ৰিকোয়েন্সি খিনি দিলো সম ঠিক আছে তো যেহেতু ইয়াত আমি এতিয়া দুটা সেকশন আছে তো দুবাৰ আমি কৰিব লাগিব ঠিক আছে তো প্ৰথম সেকশনটোৰ এতিয়া আমি কি কৰিম ইয়াৰ x খিনি উলিয়াই লওঁ x টো কি হ'ব ইয়াৰ মাল্টিপ্লাইটো 15 25 35 45 and 55 okay ইয়াতো ঠিক তেনেকৈ হ'ব কাৰণ ওয়েজেস খিনি একে আছিল okay তো হ'ব 15 25 35 45 and 50 okay তাৰপিছত আমাৰ উলিয়াব লাগিব d ড্যাশ হৈ গ'ল x minus a আছিলে এনি এজিউম ভ্যালু আছিলে তো আমি কি কৰো আমি হদাই এই মাজৰ ভ্যালু লওঁ ঠিক আছে তো এটো 35 একে লৈছো x minus a divided by h asle the width of the class okay so yan 10 aise aru 35 to hogol a jagat ami 35 loisu similarly yato eke hobo a jagat 35 loisu 10 aru h to 10 ase okay so etia ami d dash value kini uliala to x minus 35 mane 15 minus 35 divided by 10 so 50 minus 35 divided by 10 হৈ গলে ইয়াৰ হ'ব -2 ইয়াৰ হ'ব -1 এটো হ'ব 0 এটো হ'ব 1 এটো হ'ব 2 ঠিক আছে বুজি পাইছা 15 minus 35 -20 divided by 10 তো -2 থাকিলে ইয়াত তেনেকৈ -10 থাকিলে -10 divided by 10 হৈ গলে -1 লাগে ইয়াত 10 থাকিব ইয়াত 20 থাকিব তো ডিভাইড কৰাৰ পিছত 1 আৰু 2 আহিব ঠিক আছে তো ইয়াত তেনেকৈ আহিব -2 -1 -0 1 and 2 হল এতিয়া আমি উলিয়াব লাগে f d dash মানে a দুটা প্ৰডাক্ট হ'ব লাগে তো -4 -5 এটো 0 হ'ব 5 হ'ব 3 2 6 হ'ব ওকে ঠিক তেনেকৈ ইয়াত হ'ব লাগে f d dash ইয়াত -6 -7 0 5 and 4 হল ঠিক আছে এতিয়া আমি কব লাগে f d dash square তো এটো যে স্কয়ার হৈ যাব ইয়াৰ মাইনাসৰ কথা নাই ঠিক আছে তো 4 into 2 8 হল
ঠিক তেনেকৈ এইটো 1 হৈ যাব, এইটো 5 হৈ গ'ল, এইটো 0 থাকিলে এইটো 5 হৈ গ'ল, 2 2 4, 4 3 12 হ'ল। ঠিক তেনেকৈ এইটো ডি ৰেজটো তোমাৰ স্কুৱেৰ হোৱাৰ লগে লগে 4 হ'ব, 4 × 3 12, 7 0 5 and 2 2 4, 4 2 8. Okay, now ইয়াত n টো বেলেগ হ'ব, ঠিক আছে। 2 + 5 7 17 25, ইয়াত কিমান হ'ব 3 + 10 18 20, ইয়াতো দেখোন কিমান 25। ওকে, তো বোথ দ্য আমি জাগাত আমি এ এণ্ড বি আমি কি পালোঁ 25 পালোঁ। ওকে, ঠিক আছে। তো এতিয়া আমি প্ৰথমতে উলিয়াম এক্স বাৰ। ওকে, তো এক্স বাৰৰ কাৰণে এফ ডি সামেশ্যন এফ ডি ডেছ লাগিব। তো সেইটো আমি কৰি লোৱাটো ভাল হ'ব। 6 - 4 2 এফালে 12। ওকে, বুজিছে কিমান, সৰি এইটো মাইনাছ আছে এইফালে এইটো তো এইটো হৈ গ'ল অনলি 2, ঠিক আছে। 5 5 গুচি গ'ল। তো ইয়াত হৈ যাব এইফালে আহি গ'ল তোমালোকৰ এইফালে থাকিলে এইটো হ'ব 4। ওকে, নেক্সট আহি গ'ল এফ ডি ডেছ স্কুৱেৰটো আমি ওলাই লওঁ সামেশ্যন। ওকে, তো তাৰ কাৰণে আমাৰ কি হ'ব ইয়াত ইয়াৰ মতে 8 + 5 13 13 + 5 হৈ গ'ল 18, এইটো হৈ যাব 30। ওকে, 12 + 7 হৈ যাব 19 19 + 5 24 32। ওকে, তো এতিয়া আমি উলিয়াই ল'ম এক্স বাৰ। তো তাৰ কাৰণে আমি এটো আমি পাইছিলোঁ 35 প্লাছ সামেশ্যন এটো হৈ গ'ল 2, n মানে 25 × 10। ওকে, তো ইয়াৰ ভেলুটো আমি ইয়াত কিতাপত দিয়া আছে। তো আমি টাইম ৱেষ্ট নকৰি পেলাই আমি ডাইৰেক্ট পুট কৰি দিছোঁ 35.8। ওকে, তো ইয়াৰ কাৰণে আমি উলিয়াই লওঁ এক্স বাৰ = a প্লাছ সামেশ্যন এফ ডি ডেছ বাই n × h। তো ইয়াত হৈ যাব 35 প্লাছ 4/25 × 10। তো ইয়াতো ৰিজাল্টটো আমি দিয়া আছে, এইটো হৈ যাব 33.4। তো এক্স বাৰৰ ভেলু দুটা জেগাত আমি পাই গ'লোঁ, ঠিক আছে। নেক্সট হৈ গ'ল আমি সিগমা ভেলু মানে ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যনৰ ভেলু উলিয়াব লাগে। তো তাৰ কাৰণে ফৰ্মুলাটো হৈ গ'ল 8। আমি ইয়াত পুট কৰি দিওঁ সামেশ্যন এফ ডি ডেছ স্কুৱেৰ, সেইটো হৈ গ'ল এইটো 30/n মানে 25 মাইনাছ এফ ডি 2/25 হোল স্কুৱেৰ, ঠিক আছে। আৰু যিহেতু আমাৰ ভেলু দিয়া আছে, তো উইল ডাইৰেক্টলি পুট দ্য ভেলু। ইয়াত এটা বস্তু থাকি গৈছে, যিহেতু এইটো এইচটো থাকি গৈছে, আমাৰ সেই ইটো ফৰ্মুলাহে যোনটো লাষ্টত দিয়া আছিলে, ঠিক আছে। তো এইটো হৈ গ'ল এগেইন আমি পুট কৰিছোঁ 30/25 মাইনাছ 2/25 হোল স্কুৱেৰ × 8, which gives the result কিতাপত দিয়া আছে 10.93। Similarly for section B উলিয়াই লওঁ, এইটো হৈ গ'ল সামেশ্যন এফ ডি ডেছ স্কুৱেৰ বাই n মাইনাছ সামেশ্যন এফ ডি বাই n হোল স্কুৱেৰ × 8। ওকে, ইয়াত হৈ গ'ল সামেশ্যন এফ ডি স্কুৱেৰ মানে 32/25 মাইনাছ 4/25 হোল স্কুৱেৰ × 10। তো ইয়াৰ ভেলুটো আমি ইয়াত দিয়া আছে, ইট ইজ 11.2। তো ফৰ সেকশ্যন এ এক্স বাৰৰ ভেলু হৈ গ'ল 35.8,
সিগমাৰ ভ্যালু হৈ গ'ল 10.93 ই সেকশন বি কাৰণে হৈ গ'ল x বাৰৰ ভ্যালু হৈ গ'ল 33.4 and sigma ভ্যালু হৈ গ'ল 11.2 ওকে নেক্সট এতিয়া আমি উলাম coefficient of variation for section A so sigma ভ্যালু আমাৰ দিয়া আছে ইয়াত হৈ গ'ল 10.93 divided by 35.8 into 100 which gives the result as 30.53 30.53%. Okay. Next, coefficient of variation for the section B into 100. ইয়াত হৈ যাব তোমালোকৰ এতিয়া 11.2 divided by 33.4 into 100. Okay. Which gives 33.53%. ঠিক আছে যাকে আমি কি পালো coefficient of variation for section A is 30.53 coefficient of variation for section B is 33.53 এতিয়া কি আমি দেখা পাইছো যে coefficient of variation for section A is smaller than coefficient of variation for section B 30.53 it is small it down তো হেতু আমাক কি বুজাইছে যে section A is more consistent than section B. Yeah, section A is more consistent than section B. Okay. এটো হৈ গ'ল আমাৰ এক্সাম্পল নাম্বাৰ 25 আৰু এটা কথা ইয়াত উল্লেখ কৰিছে দেন সিগমা দ্যাট স্ট্যান্ডার্ড ডেভিয়েশন অফ সেকশন A is 10.93 স্ট্যান্ডার্ড ডেভিয়েশন অফ সেকশন B is 11.2 মানে কি এটো বেছি স্ক্যাটার্ড হৈ আছে দেন সেকশন B is more scattered the কি বুলি কম the frequencies are more scattered in section B than section A and yaar value to demo value hol thik ase so this is example number 25 our last topic Lorentz curve hetu amak nahe amar syllabus ot nai so eto ami nokoru dorkar nai jetia so etia tumaloke example 21 22 ekhini bahut horu horu hoy eta just formula to use kori pele kora hoise so 21 22 23 24 তোমালোকে এবাৰ নিজে কৰি লবা ওকে 24 তোমালোকে নিজে কৰিবা তাৰ পিছত আহি যাব আমাৰ যোনখিনি টেক্সটৰ কোৱেশ্চনখিনি আছে ৰিভিউ কোৱেশ্চনছ তো তোমালোকে সেইখিনি নিজে ট্ৰাই কৰিবা ট্ৰাই কৰিবলৈ চেষ্টা কৰিবা মোষ্ট প্ৰবাবলি প্ৰপাৰ্টি কিটাও আছে হ্যাঁ তো তোমালোকে আগতে যোনকিটা পঢ়িলে তো সেইকিটাও আছে আৰু কেইটামান নিউমেৰিকেল আছে তো সেইকিটা ডেফিনেটলি কৰিবলৈ চেষ্টা কৰিবা আৰু যদি নোৱাৰা বা কিবা প্ৰবলেম পোৱা তোমালোকে মোক ইন্ডিভিজুৱেলি হোৱাটছআপত মেছেজ কৰি দিবা গ্ৰুপত নালাগে গ্ৰুপত নহলে মানে ডিস্টার্ব হৈ যায় ন বেলেগ বেলেগ ক্লাছ চলি থাকে হেৰি তো ইন্ডিভিজুৱেলি তোমালোকে মোক মেছেজ কৰি দিবা মই যিমান পাৰো তোমালোকক হেল্প কৰিম ওকে থ্যাংক ইউ আৰু নেক্সট তাৰপিছত আমি এটা নেক্সট লেসনটো আমি আৰু এটা আৰম্ভ কৰিম এটো হৈ গ'ল তোমালোকৰ ইনডেক্স নাম্বাৰ বুলি কয় আৰু মেডামো হপায় এটা নতুন এটা লেসন আৰম্ভ কৰিছে স্কিউনেছ কাৰ্টোচিছ তো ইনডেক্স নাম্বাৰটো আমি আৰম্ভ কৰিম আৰু যদি ক্লাছলৈ আহা আমি ক্লাছত নিশ্চয় লগ পাম ওকে থ্যাংক ইউ